এখন হাবিৰ এজোপা বৰগছত এজাকমান বনৰীয়া ৰাজহাঁহে বাস কৰিছিল। সেইদৰে বাস কৰি থকাৰ পিছত এদিন সিহঁতে লক্ষ্য কৰিলে যে এডাল প্ৰকাণ্ড লতা ক্ৰমাৎ গছজোপাৰ ওপৰলৈ বগাই আহিছে। বিষয়টো কোনো এটা ৰাজহাঁহেও গুৰুত্ব নিদিয়াত সিহঁতৰ মাজৰে সকলোতকৈ বয়সত ডাঙৰটোৱে ক'লে, যদি সময় থাকোঁতে লতাডালৰ ব্যৱস্থা কৰা নহয়, তেতিয়াহ'লে এদিন এই লতাডালে সিহঁতৰ বাবে কাল হ'ব। ইয়াৰ পিছতো কোনেও লতাডাল উঘালিবলৈ ব্যৱস্থা নকৰিলে। ইয়াৰ কিছুদিন পিছত এজন মানুহ সেই ফালেদি আহি থাকোঁতে গছজোপাৰ সেই হাবিফালে আহি থাকোঁতে গছজোপাত তাৰ চকু পৰে। এজোপাত এজাক ৰাজহাঁহ দেখি তাৰ বৰ লোভ লাগিল আৰু সি ৰাজহাঁহ ধৰিবৰ নিমিত্তে লতাডালেৰে বগাই গছজোপাৰ ওপৰত উঠিল আৰু সি ৰৈ পেলাই ৰাজহাঁহখিনি চাই থাকিল। আৰু সি মনে মনে ভাবিলে যে মই ৰাজহাঁহখিনি ধৰিব পাৰিলে মোৰ কাম হৈ যাব। সেইবুলি সি ঘৰলৈ আকৌ ৰিটাৰ্ণ হ'ল আৰু ঘৰত গৈ সি ভাবিলে যে মই এখন জাল আনি সেই গছৰ ওপৰত যদি মই জালখন পাতি দিব পাৰোঁ, তেতিয়া গোটেইখিনি ৰাজহাঁহ জালৰ ভিতৰতে সোমাই পৰিব আৰু মোৰ বেচিবলৈ কোনো টেনচন নাথাকিব আৰু মই দুই এপইচা ঘটিব পাৰিম। সেইবুলি সি ভাবি ঘৰলৈ উভতি যায় আৰু ঘৰৰ পৰা সি এখন জাল লৈ আহে আৰু সি জালখনেৰে ৰাজহাঁহকেইটা ধৰিম বুলি জালখন সি লৈ আহে আৰু ভাগ্য ভাল আছিল, সেই সময়ত গছজোপাত কোনো চৰাই নাছিল। সেইকাৰণে চিকাৰীটো তাত এখন সি জাল পাতি থ'লে। লতাডালেৰে তলত নামি আহিল। ৰাতিৰ আন্ধাৰত গোটেই চৰাইজাকে
জালত বন্দী হোৱাত সিহঁতৰ মাজত হাহাকাৰ লাগিল আৰু সি ঘৰলৈ গুচি আহিল। সি ভাবিলে, এতিয়া মই জালখন পাতি থৈ আহিছোঁ আৰু ৰাতি হ'লে নিশ্চয় জালখনত গোটেই ৰাজহাঁহখিনি সোমাই থাকিব। জালখনত বন্দী হৈ থকা চৰাইজাকে উপায়হীন হৈ বিষয়াক হাঁহটোৰ পৰা ৰক্ষা পাবৰ পৰামৰ্শ বিচাৰিলে। তেতিয়া বুঢ়াই ক'লে, আগতে বুঢ়াৰ কথা নুশুনিলি, এতিয়া টানত পৰি উপায় বিচাৰিছা। ৰক্ষা পাবৰ মাত্ৰ এটাই উপায় আছে। ৰাতিপুৱা বাধ্য জালখন চপালে সকলোৱে মৰা ভেকচন ধৰিবি আৰু মৰা ভেকচন ধৰিলে সি গোটেই উৰি পেলাই গুচি যাবি। আৰু সেইমতে ব্যাধই দেখিলে যে ৰাজহাঁহখিনি গোটেইখিনি মৰি আছে আৰু মৰা দেখা পাই তাৰ বহুত দুখ লাগিল আৰু দুখ লগাৰ কাৰণে সি ঘৰলৈ আকৌ উভতি গুচি আহিলে। তাৰ মনত বহুত দুখ লাগিল যে জালত পৰা যিমানখিনি ৰাজহাঁহ আছিলে, ৰাজহাঁহখিনি গোটেইখিনি ৰাতি জালত লাগি গোটেইখিনি ৰাজহাঁহ মৰি থাকিল। সেই বেজাৰতে সি ৰাজহাঁহখিনি তাতেই এৰি থৈ ঘৰলৈ আকৌ ঘূৰি গুচি আহিলে। সেই বুঢ়াৰ ৰাজহাঁহটো ইমানে চালাক আছিল যে তাৰ চালাকী বুদ্ধিৰ কাৰণে ৰাজহাঁহখিনি গোটেই বাচি গ'ল আৰু সিহঁতে পুনৰ জীৱন দান পালে।